ঠাই চাওক কিমান ধুনীয়া। ইয়াতে ধুনীয়াকৈ মাজত বহিব পাৰিব আপুনি, ইপিনে যাব পাৰিব, ইপিনে যাব পাৰিব, কিবা খালে খাব পাৰিব ইয়াতে। এইকেইদিন চবে মচলপুৰত থকা মাউজী পাৰ্কখনৰ কথা মানে পুৰা আলোচনা কৰিছে। এইখনে মাউজী পাৰ্ক, এতিয়া এণ্ট্ৰি কৰিব লাগিব। মচলপুৰৰ পৰা 1 কিলোমিটাৰ সময় আহি পেলাই পাই যাব এইখন, চিধা আহিলে হ'ল। এইকেইখন হৈছে ভূটান পাহাৰ, দেখাই পায় ইয়াৰ পৰা। পৰিৱেশটো খুব ধুনীয়া হয়, ওচৰতে ভূটান পাহাৰ আছে, চ' পৰিৱেশটো ঠাণ্ডাই হয় ইয়াতে। সোমাই পেলাই এনেকুৱাকৈ দেখিব, আগৰ পৰা ধুনীয়াকৈ পুখুৰী বনাই দিছে, কিবা কিবি আছে। আৰু ইয়াতে এণ্ট্ৰি ল'ব আপোনাৰ 100 টকা পাৰ পাৰ্চন। ভিতৰত সোমালে এণ্ট্ৰি ফিজ 100 টকা লয়, কিন্তু 100 টকা হিচাপে ঠিকেই আছে। আৰু এইটো যদি ফ্ৰীতে কৰিব দিয়ে তেতিয়াতো কথাই নাই, আৰু আগৰ পৰা বহুতবিলাক আছে। আহি পেলাই এনেকুৱাকৈ এটা পৰিৱেশ দেখিব, পৰিৱেশটো ভালেই লাগিছে, আহল বহলকৈ বনাইছে। এটা ডাঙৰকৈ পুখুৰী দেখিব, ইয়াতে চাগে ব'টিঙো কৰিব পাৰি, কাৰণ আগৰ ফালে জেকেট থোৱা আছে, লাইফ জেকেট। পুখুৰীটোত দুটা পাৰে মানে মানুহ অহা যোৱা কৰিব পাৰি। এইটো আগৰ ফালে এটা ৰাস্তা আছে, আৰু এইটো এটা ৰাস্তা, চিধা যাব পাৰি। ওচৰত আছে পুখুৰীটো, আৰু পুখুৰীটো বহুত ডাঙৰ হয় মানে, গম পাইছেনে? সেইটো মানে ইয়াৰ পৰা পূৰা একদম বহুত দূৰলৈ আছে। দূৰৰ পৰা চালে কিবা ডাঙৰ নদী চদী যেন পায়। ভাইৰেল প্লেচখিনি হৈছে এইখিনি, তাতে মানে সকলোৱে ৰিল চিল বনায়, আৰু তাৰে পৰা ভিডিঅ'বোৰ মানে ভাইৰেল হয়। চাইকেললৈ গৈ পেলাই আপোনাক ধুনীয়াকৈ তাৰ পৰা দেখুৱাই আছোঁ। মই দিনতে আহিলোঁ, কিন্তু আপোনালোকক ক'লোঁ দিনত নাহিব, বহুত বেছি ৰ'দ। পাৰিলে মোটামুটি 4টামান বজাত আহক, ধুনীয়া ভিউ পাব, আৰু ধুনীয়া শান্তিত চলিব পাৰিব ইয়াতে। খালৰ পাৰত তেনেকুৱাকৈ চকী দিয়া আছে, ইয়াতে বহিব পাৰিব আগৰ পৰা চোৱাকৈ। ইয়াৰ মেইন প্লেচটো হৈছে মানে কি, পুখুৰীটোৰ মাজত তেনেকুৱাকৈ ধুনীয়াকৈ কেবিন বনাই দিছে সৰু সৰু, এই আগত এটা এইটো মাজত পুখুৰী, এইখিনিয়ে চাই ভাল লাগে মানে। যে দেখিছে এইবিলাক কাঠৰ নহয়, কিন্তু এইবিলাক পাকাৰে বনাই পেলাই মানে কালাৰটো কাঠৰ দৰে কৰি দিছে। এতিয়া ফটো উঠিবৰ কাৰণে আপুনি বহুত বেছি ভাল পাব। চাৰিওফালে আছে ইয়াতে গছ গছনি, মাজত আছে এইখিনি পুখুৰীৰ দুয়োফালে পানী আছে, আৰু মাজত আছে এই গছ গছনি। বঢ়িয়াকৈ নাহিব, গধূলিকৈ হওক, সঁচাকৈ বহুত বেছি ভাল পাব, কিন্তু দিনত আহিলে বহুত ৰ'দ পাব, বিৰাট গৰম লাগে। আৰু পুখুৰীটো আপুনি ব'টিং কৰি ধুনীয়াকৈ ঘূৰিব পাৰে। এইখন চাওক কি ধুনীয়া কাঠৰ নাও, পূৰা এইমূৰৰ পৰা আপুনি মানে এনেকৈ সোমাই পেলাই একদম এনেকৈ ঘূৰি বহুত ডাঙৰ এৰিয়া হয়। মানে আপুনি কেণ্টিন পাই যাব ধুনীয়া, এটা খাব পাৰে ভিতৰত গৈ পেলাই, খোৱা লোৱা ব্যৱস্থা আছে। আৰু আপুনি যদি দাৰাগাঁও যাম বুলি প্লেনিং কৰি আহিলে ইয়াৰ পৰা প্লেনিং কৰিব পাৰিব, কাৰণ দাৰাগাঁৱৰ পৰা বেছি দিন নহয়, আপুনি আৰামত ইয়াৰ পৰা যাব পাৰিব। ইয়াৰ পৰা চাগে দাৰাগাঁও 10 কিলোমিটাৰমান হ'ব নেকি। তাত গৈ আছোঁ, মানে যিখিনি প্লেচ ভাইৰেল হৈছে বৰ্তমান। ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়া এখন পাৰ্ক বনাই দিয়া আছে, ইয়াতে খেলা ধূলা খেলিব পাৰিব, তাত ঝুলনা আছে। আৰু এইখিনি ঠাই চাওক কিমান ধুনীয়া, ইয়াতে ধুনীয়াকৈ মাজত বহিব পাৰিব আপুনি, ইপিনে যাব পাৰিব, ইপিনে যাব পাৰিব, কিবা খালে খাব পাৰিব ইয়াতে। কিন্তু আকৌ এবাৰ কৈছোঁ মই, ৰ'দত ইয়ালৈ নাহিব, বাপৰে বাপ, মানে ইয়াৰ কি ক'ম আৰু, ক'বাৰ ভাষা নাই মোৰ। আৰু এইখিনি হৈছে ধুনীয়া প্লেচ, ইয়াৰ পৰা মানে ধুনীয়া দেখি সকলো জেগাবিলাক খালটোৰ মাজত আছে, ইয়াৰ পৰা মানে সকলোবোৰ ইয়াৰ পৰা চাব পাৰিব। এইবোৰে গোটেই পুখুৰীটো একদম আহক, আপোনালোক বহুত বেছি ভাল পাব, কাৰণ ধুনীয়াকৈ বনাইছে জেগাখিনি। ইয়াতে পাহাৰ বনাই থৈ দিছে বঢ়িয়াকৈ, ইয়াতে ফটো শ্বুট কৰে বহুতে, তাৰ ওপৰত এটা হৰিণাও আছে।